মঙলদৈত কোভিড কেয়াৰ চেণ্টাৰত অজগৰৰ আতংক মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় কোভিড কেয়াৰ চেণ্টাৰত অজগৰ সাপে লৈছে বাহ এই অজগৰ সাপে আতংকিত কৰি পেলাইছে এতিয়া কোভিড ৰোগীসকলৰ লগতে স্বাস্থ্যকৰ্মী সকলৰ মাজতো মঙলদৈ ব্লক চক স্থিত কেন্দ্ৰীয় বিদ্যালয়খন চাৰিওফালে আৱৰি আছে ঘন হাবি জংঘলে যাৰ ফলত দৈনিকেই দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু তাত থকা স্বাস্থ্যকৰ্মীৰ লগতে কোভিড ৰোগীসকলো যথেষ্ট আতংকিত হৈ পৰিছে দুডাল প্ৰকাণ্ড অজগৰৰ লগতে 20 ডাল পোৱালি অজগৰ প্ৰত্যক্ষ কৰে কোভিড ৰোগীসকলে ঘটনাস্থলীত মঙলদৈ বন বিভাগৰ লোক উপস্থিত হৈ কোভিড ৰোগীসকলে ধৰি দিয়া অজগৰৰ পোৱালি বন বিভাগে লৈ যায় বাকি কোঠাৰ ভিতৰতে থকা সাপকেইডাল উদ্ধাৰ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই যাৰ ফলত যথেষ্ট আতংকপূৰ্ণ এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে কোভিড কেয়াৰ চেণ্টাৰ আনফালে অজগৰ সাপ আৰু ইতিমধ্যে কোৱাই হৈছে যে 20টাকৈ পোৱালি তাত দিছে আৰু বাকি কোঠাবোৰত থকা অজগৰ কেইডাল এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই মঙলদৈত কোভিড কেয়াৰ চেণ্টাৰত অজগৰ আতংক অজগৰ সাপৰ কাৰণে আমি ভালদৰে ডিউটি কৰিব নোৱাৰাৰ লগতে আমি ৰাতি অকণমান ৰেষ্টটো ল'ব পৰা নাই আমাৰ লগতে আমাৰ সকলোখিনি ষ্টাফ লগতে আপোনাৰ কোভিড পেচেণ্টখিনিও বহুত শংকাত আছে বহুত ভয় আৰু শংকাৰ মাজত আছে গতিকে বেলেগ আৰু একো নাই গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ এটা থাকিলে তেওঁলোকে যদি কিবা প্ৰচেষ্টা চলাই পেলাই সাপকেইডাল ইয়াৰ পৰা লৈ গৈ সাপকেইডালকো এক সুৰক্ষিত পৰিৱেশত ৰাখে লগতে আমাকো যাতে সুৰক্ষা প্ৰদান কৰে তাৰ কাৰণে আমি অকণমান তেওঁলোকৰ ওচৰত মানে অনুৰোধ পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ় লোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে কলিয়াবৰৰ প্ৰাক আহোম আৰু ব্ৰিটিছৰ সময়ৰ পৰা প্ৰাকৃতিক আৰু সাংস্কৃতিকভাৱে চহকী কলিয়াবৰ পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ কলিয়াবৰত আছে হ্ৰদ নদী জলপ্ৰপাত কলিয়াবৰৰ লুংচুং চাহ বাগিচাৰ সীমাত পাহাৰৰ পৰা নামি অহা চুটশ্ৰেণী ধাৰাটোত পাহাৰৰ ওপৰৰ পৰা তললৈ মুঠ 4টা জলপ্ৰপাত আছে জৈৱ বৈচিত্ৰতা আৰু নৈসৰ্গিক শোভাৰ চিৰযৌৱনা সেউজ ক্ষেত্ৰ এই জলপ্ৰপাতে কলিয়াবৰৰ পৰ্যটনক প্ৰদান কৰিছে এক নতুন মাত্ৰা কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে এতিয়াও এক নিমাওমাও পৰিৱেশৰ সৃষ্টি হৈ আছে পূৰ্বে দেশী বিদেশী পৰ্যটকসকলে বছৰি ভিৰ কৰিছিল জলপ্ৰপাতস্থলীত কলিয়াবৰৰ কঁঠালগুৰি লুংচুং চাহ বাগিচাৰ হ্ৰদ নদী জলপ্ৰপাত আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ দাবী জনাইছে স্থানীয় লোক তথা প্ৰকৃতিপ্ৰেমীসকলে কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঁঠালগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত পৰে লুংচুং চাহ বাগিচা এই লুংচুং চাহ বাগিচা ভিতৰুৱা অঞ্চলতে এই মনোৰম দৃশ্য হ্ৰদৰ জলপ্ৰপাত ইয়াত অৱস্থিত আৰু ইয়ালে বিভিন্ন সময়ত প্ৰায় অসম উত্তৰ পূৰ্বাঞ্চলকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বিভিন্ন ৰাজ্যৰ পৰ্যটকসকল ইয়ালৈ আহে ইয়াৰ এই মনোৰম দৃশ্য উপভোগ কৰিবলৈ আৰু আমাৰ স্থানীয় ৰাইজৰ হয় বা মই লুংচুঙৰ এগৰাকী স্থায়ী যুৱক হয় সচেতন যুৱক হিচাপে ময়ো এটা আশা কৰোঁ যে এই ঠাইডোখৰ আমাৰ লুংচুঙৰ এই হ্ৰদৰ জলপ্ৰপাত নামেৰে জনাজাত যি ঠাই এই ঠাই যদি ভৱিষ্যত দিনত অসম পৰ্যটন বিভাগে যদি ইয়াক স্থান দিয়ে তেতিয়াহ'লে আমি সকলো নগাঁও জিলাবাসী ৰাইজে আমি নথৈ আনন্দিত হ'লোঁ থুৰতে চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰঙিয়াৰ কণিহাট আৰক্ষীৰ অভিযান কণিহাট চকৰ এখন পাণ দোকানৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ সুৰা দোকানখনৰ পৰা জব্দ হৈছে 100 টকাৰ পৰা 2000 টকা মূল্যৰ 50টাকৈ বিলাতী সুৰাৰ বটল দীৰ্ঘদিন ধৰি পাণ দোকানখনত গোপনে বিলাতী সুৰাৰ ব্যৱসায় চলাই আহিছিল নৰেন শৰ্মা নামৰ লোকজনে জব্দকৃত সুৰাৰ বটলসহ নৰেন শৰ্মাক আবকাৰী বিভাগৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে এলাগী হৈ পৰিছে সোণাপুৰৰ ঘগুৱাৰ মাছকুচি শ্ৰী শ্ৰী বুঢ়ী গোসানী থান প্ৰকাণ্ড গছ-গছনিৰে ভৰা পৰ্যটনৰ সম্ভাৱনা থকা প্ৰায় 12 বিঘা মাটিৰ থানখন এতিয়াও যেন চৰকাৰী পক্ষৰ বাবে এলাগী হৈ আছে দিছপুৰ সমষ্টিৰ বিধায়ক মাননীয় অতুল বৰাৰ প্ৰথম বিধায়ক হওঁতে কিছু সাহায্য আগবঢ়াইছিল যদিও ইমান বছৰে সেয়া যথেষ্ট নহয় বৰ্তমান ৰাইজে নিজাববীয়াকৈ কিছু ধন সংগ্ৰহ কৰি শ্ৰী শ্ৰী বুঢ়ী গোসানী আইক অপায় মংগলৰ পৰা হাত সাৰিবলৈ পূজা অৰ্চনা কৰাৰ লগতে থানখন কিছু মেৰামতি কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় সেয়েহে থানখনৰ পুনৰ নিৰ্মাণ কৰিবলৈ স্থানীয় প্ৰতিনিধি তথা চৰকাৰক অনুৰোধ জনাইছে তিনিচুকীয়া লেখাপানী থানাৰ অন্তৰ্গত তিৰাব গেটৰ ৰাজহুৱা শ্মশান ঘাটৰ মাটি দখল কৰাক লৈ চাঞ্চল্য চন্দ্ৰ প্ৰকাশ জয়সৱাল নামৰ এজন লোকৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ শ্মশান ঘাটৰ চৰকাৰী ভূমিত ঘৰ সাজি 2 বছৰ ধৰি ভাড়াতীয়া ৰখাৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে 19 জুলাই জয়সৱালে একাংশ শ্ৰমিকক শ্মশান ঘাটৰ মাটি তামোল পুলি ৰোপণ কৰিবলৈ পঠাওঁতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছিল জয়সৱালৰ এটা ভাড়াঘৰ অনিষ্ট কৰাৰ লগতে ৰোপণ কৰিবলৈ অনা তামোল পুলিসহ লেখাপানী থানাত উপস্থিত হৈছিল ৰাইজ অৱশেষত মাৰ্ঘেৰিটা
মহকুমাৰ চক্ৰ বিষয়া আৰু মণ্ডল উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো পৰ্যবেক্ষণ কৰি সেয়া সম্পূৰ্ণ চৰকাৰী মাটি আৰু কোনেও তাত বেদখল কৰিব নোৱাৰিব বুলি উল্লেখ কৰে। হোজাইৰ ঠাকুৰবাৰী ৰোডৰ এটা এটিএমত লুটপাট। SBI এটিএমত দুষ্কৃতিকাৰীয়ে চলালে লুটপাট। কেছ কাটাৰেৰে এটিএমৰ মেচিন কাটি লুটি নিলে ধন। এটিএমৰ পৰা কিমান টকা লুট হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইপিনে বেংকৰ কৰ্মচাৰী উপস্থিত হৈছে যদিও প্ৰকাশ কৰা নাই লুট হোৱা ধনৰ পৰিমাণ। ঘটনাক লৈ ইতিমধ্যে হোজাই চাঞ্চল্যৰ সৃষ্টি হৈছে। অহাৰ পিছত দেখোঁ যে এটিএম ভঙা ভাঙি লৈ গ'ল, তাৰ পূৰা কমপ্লিট ডেমেজ কৰি লৈ গ'ল। আৰু এটিএমখনত কোনো CCTV কভাৰেজো নাই, কেমেৰাও নাই। কিহেৰে কাটিছে? এইটো কিহেৰে কাটিছে সেইটোতো আৰু মই দেখা নাই কিহেৰে কাটিছে। আহি পেলাই দেখিছোঁ ডেমেজ হৈ আছে পূৰা এটিএমখন। গাড়ী ক্ৰয় নকৰাকৈ গাড়ীৰ গৰাকী হ'ল এজন লোক। প্ৰকৃততে পৰিবহণ বিভাগত কি চলিছে? গাড়ী ক্ৰয় নকৰাকৈ পঞ্জীয়ন পত্ৰ লাভ কৰি হতবাক এটি পৰিয়াল। কৰ্মসূত্ৰে শুৱালকুছি নিবাসী প্ৰমোদ গায়ন, পেছাত এজন মেজিক চালক। প্ৰমোদ গায়নৰ লগত সংঘটিত হৈছে এক আজব ঘটনা। প্ৰমোদ গায়ন নামৰ এই যুৱকজনৰ ভাড়া ঘৰলৈ হঠাৎ ডাকযোগে আহিল TVS কোম্পানীৰ মটৰচাইকেলৰ এখন নতুন পঞ্জীয়ন পত্ৰ। গুৱাহাটী মহানগৰ পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসৰ চহী সম্বলিত এই পঞ্জীয়ন পত্ৰখনত প্ৰমোদ গায়নৰ নাম ঠিকনা সম্পূৰ্ণ শুদ্ধ হৈ আছে। তাৰ পিছতে হতবাক হৈ পৰিল প্ৰমোদ গায়ন, কিয়নো কোনো গাড়ীয়ে ক্ৰয় নকৰাকৈ প্ৰমোদ গায়নে এই পঞ্জীয়ন পত্ৰ লাভ কৰিছে, যাকে লৈ যথেষ্ট হতচকিত হৈ পৰিছে সকলো। আচৰিত কথাটো হ'ল গাড়ী ক্ৰয় নকৰাকৈ কেনেকৈ পৰিবহণ বিভাগে তেওঁৰ নামত পঞ্জীয়ন কৰিলে এখন পঞ্জীয়ন পত্ৰ। আৰু এই ঘটনাৰ পাছতে এতিয়া লোকজনৰ মনত উদয় হৈছে ভয় শংকাৰ, লগতে বহু প্ৰশ্ন। এনেকৈ কোনো গাড়ী ক্ৰয় নকৰাকৈ লাভ কৰে নেকি পঞ্জীয়ন পত্ৰ? কাৰ ভুলৰ বাবে তেওঁৰ নামত পঞ্জীয়ন হ'ল এখন নতুন বাহন? আৰু এই ঘটনা সন্দৰ্ভত লোকজনে শুৱালকুছি আৰক্ষীৰ ওচৰ চাপিছিল যদিও কোনো ধৰণৰ সদুত্তৰ নোপোৱাত এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে। পোন্ধৰ আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত। এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সান্ধ্য আইন আৰম্ভ হোৱাৰ দিনৰে পৰা বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত পুনৰ আৰম্ভ কৰাৰ বাবে বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন হৈ আহিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট হ'ল যে আন্তঃজিলা যাতায়াত সোনকালে আৰম্ভ হোৱাৰ আশা নাই। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই সপ্তাহত এদিন বা দুদিনকৈ আন্তঃজিলা যাতায়াত খোলাৰ ব্যৱস্থা কৰা হ'ব পাৰে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে প্ৰথমে সপ্তাহত এদিন, দুদিন আৰু পিছত ৩-৪ দিনকৈ পৰ্যায়ক্ৰমে জিলা যাতায়াত খোলা হ'ব। তেওঁ আৰু কয় যে যি সময়ত ৰাজ্যত দৈনিক 20ৰ পৰা 25 জন লোক কৰোনাত মৃত্যু হৈ আছে, এনে পৰিস্থিতিত এই সিদ্ধান্ত উচিত নহ'ব। ইপিনে সম্পূৰ্ণ কণ্টেইনমেণ্ট হৈ থকা জিলা 5খনত সোমবাৰৰ পৰা কাৰফিউ শিথিল কৰাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলিও জনালে মুখ্যমন্ত্ৰীগৰাকী। ডিষ্ট্ৰিক্টো এতিয়া খোলা সম্ভৱ নহয়। 15 আগষ্টৰ আগত মইতো নাভাবোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিব পাৰিব, কিন্তু আমি অলপ ৰিলেক্সেশ্যন দিব পাৰিম যে কাৰোবাৰ ফেমিলি আপ এণ্ড ডাউন কৰিবলগীয়া আছে, হয়তো সপ্তাহত এদিন বা দুদিন কৰি আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট লাহে লাহে খুলিব লাগিব। যে এইটো সপ্তাহত শনিবাৰ ৰবিবাৰ খুলিলোঁ, যাৰ অহা যোৱা কৰিবলগীয়া আছে, পিছৰ সপ্তাহত 3 দিন খুলিলোঁ, 4 দিন খুলিলোঁ, এনেকৈ পৰ্যায়ক্ৰমে খুলি যাব লাগিব। এতিয়াতো এইবাৰতো বহুত শিথিলতা আহিলে, কিন্তু কাৰফিউ থকা ডিষ্ট্ৰিক্ট কেইখনত আমাৰ চেষ্টা হ'ব অহা সোমবাৰৰ পৰা তাত কাৰফিউ প্ৰত্যাহাৰ কৰা। বঙাইগাঁৱত অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা। টকিঅ' অলিম্পিকৰ প্ৰাক্ষণত অসম জীয়ৰী চিত্ৰ অংকন কৰি শুভকামনা জ্ঞাপন কৰিছে অনুৰাগীসকলে। ভাৰতক প্ৰতিনিধিত্ব কৰা বক্সাৰগৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে নৱনিৰ্মাণ আৰু আমি বনৰীয়া নামৰ সামাজিক সংগঠন দুটাই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। চহৰখনৰ মাজমজিয়াত লাভলীনাৰ বৃহৎ চিত্ৰ অংকন কৰি বক্সাৰগৰাকীক অধিক উৎসাহিত কৰাৰ প্ৰয়াস চলোৱা হৈছে। লাভলীনাই টকিঅ' অলিম্পিকত পদক অৰ্জন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি দৃঢ় বিশ্বাসী এইসকল লোক। আনহাতে চহৰখনত দেৱালত লাভলীনাৰ চিত্ৰ অংকন কৰি বঙাইগাঁওবাসীক সমৰ্থন জনায় সংগঠন দুটাই। লাভলীনা বৰগোহাঁইক লৈ এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধিত হৈ আছে আৰু টকিঅ' অলিম্পিকৰ পৰা এইবাৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি বক্সাৰগৰাকীৰ পৰা আশা ব্যক্ত কৰা হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী বিধায়কসকলে ইতিমধ্যে চাইকেল যাত্ৰা কৰি তেওঁক আদৰণি জনাইছে। আৰু ইয়াৰ লগে লগে দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত বক্সাৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু বঙাইগাঁৱত পথৰ দাঁতিত এইদৰে লাভলীনা বৰগোহাঁইৰ চিত্ৰ আঁকি ইয়াতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। নৱনিৰ্মাণ আৰু বনৰীয়া নামৰ
দুটা সামাজিক সংগঠনে এইদৰে পথৰ দাঁতিত বক্সাৰগৰাকীৰ চিত্ৰ আঁকিছে আৰু টকিঅ' অলিম্পিকক তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মহিলা বক্সাৰগৰাকীয়ে এইবাৰ অসমবাসীৰ কাৰণে গৌৰৱ পদক কঢ়িয়াই আনি অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰা হৈছে। কি আশালৈ এই মুহূৰ্তত ছবি অঁকা হৈছে এইদৰে লাভলীনা? হয়, যিহেতু লাভলীনা বৰগোহাঁই আমাৰ অসমৰ একমাত্ৰ কন্যা টকিঅ' অলিম্পিকত পাৰ্টিচিপেট কৰি আছে। আমাৰ অসমবাসী ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ যাতে তেওঁ মেডেল লৈ কিনে আহি আমাৰ অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰে। আমাৰ সেয়াই কামনা আৰু আমি বঙাইগাঁওবাসী ৰাইজ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ আৰু পৰিকল্পনা আছে। আমি বিভিন্ন জাগাত কাম কৰাৰ আমাৰ যেনেকৈ বঙাইগাঁও বিউটিফিকেশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ থ্ৰু ডুডলিং এণ্ড গ্ৰাফিটি আৰ্টৰ। আমি বিভিন্ন জাগাত আমি ছবি অংকন কৰিম আৰু যেনেকৈ চিলাৰায়ৰ ছবি অংকন কৰিম। বীৰচৰা স্কুলত আমি শিক্ষা লৈ আমি ছবি অংকন কৰিম। আমি এইখিনিয়ে আমাৰ। কিমান আশাবাদী লাভলীনাক লৈ? লাভলীনাক লৈ আমি যথেষ্ট আশাবাদী আৰু আমি তাকেই মনত ৰাখি তেওঁক মানে শুভেচ্ছা জনাবৰ বাবে এই ছবি অংকন কৰিছোঁ আৰু বঙাইগাঁওবাসী ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ, এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন বক্সিং ৰিঙত তেওঁৰ প্ৰতিভা তেওঁ সম্পূৰ্ণভাৱে দেখুৱাব পাৰে আৰু অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰে। খবৰ আৰু আছে, সময় বিৰতি। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। বিৰতিৰ পাছত অতিমাৰী কৰোনাই চৌদিশে ট্ৰাক সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে শিৱসাগৰ জিলালৈ। যোৱা 21 দিনত জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগত 14গৰাকীকৈ ব্যক্তি আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত 9গৰাকী জাপানীজ এনচেফেলাইটিছত আৰু 5গৰাকী এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। কেইবাগৰাকী ব্যক্তিৰ স্বাস্থ্য অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখযোগ্য যে বিগত 1 দশকৰো অধিক কাল শিৱসাগৰ জিলাৰ জাপানীজ এনচেফেলাইটিছৰ হটস্পট হিচাপে চিহ্নিত হৈ আহিছে। প্ৰদীপ গগৈৰ ৰিপৰ্ট। কৰোনা ভাইৰাছে এক জটিল পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগেও বৰ্তমান দেখা দিছে। জুলাই মাহটোত 14গৰাকী মুঠ এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে 9গৰাকী হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত 6গৰাকী লোক আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা বুলি জানিব পাৰিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলা মেলেৰিয়া বিষয়া কাৰ্যালয়ত আৰু মই জিলা মুখ্য চিকিৎসা বিষয়া জানিব বিচাৰিম কি ধৰণৰ পদক্ষেপ লৈছে আৰু বৰ্তমান কেইগৰাকী আক্ৰান্ত হৈছে। শিৱসাগৰ জিলাখন যিহেতু এনকেফেলাইটিছৰ এণ্ডেমিক এৰিয়া, প্ৰত্যেক বছৰে ইয়াত জুন, জুলাই, আগষ্ট এইটো সময়তে মানে জাপানীজ এনকেফেলাইটিছ দেখা যায়। যোৱা বছৰতো ইয়াতো 15জন আছিল, তাৰ 3জন ডেথ হৈছিল। কিন্তু এই বছৰ এতিয়ালৈকে আমাৰ এইটো মাহতে সাধাৰণতে জুন, জুলাই, আগষ্ট মাহত হয়। এতিয়া জুলাই মাহত দেখিছোঁ আমাৰ টোটেল AES কেছ 15টা, তাৰে 9টা কেছ JE কনফাৰ্ম কেছ। তেখেতে CSF পৰীক্ষা কৰাৰ পিছত জাপানীজ এনকেফেলাইটিছ বুলি হৈছে। তেখেতসকল ট্ৰিটমেণ্টত আছে। 5গৰাকী মেডিকেলত আছাম মেডিকেল কলেজ ট্ৰিটমেণ্ট আছে, তেখেতসকলে ইম্প্ৰুভ কৰিছে। আৰু বাকী ডিছচাৰ্জ হ'ল, তেখেতসকল ঘৰত আছে। বাকীটা ইম্প্ৰুভ, একো চিকুলি নাই, একো থাকি যোৱা নাই। আমি সকলো এই লক্ষণ তেখেতসকলৰ ফ'ল' আপ কৰা আছে আমাৰ মানুহ দি পেলাই। এতিয়া বাকী AES 5জন আছে, তেখেতসকল ডিছচাৰ্জ হ'ল ট্ৰিটমেণ্ট কৰি। ডায়েগনচিছ তেখেতসকল নহ'ল। প্ৰথমতে যিহেতু জাপানী তেখেতৰ ক'ব নোৱাৰা হৈছিল, জ্বৰ উঠি পেলাই AES লাইনত তেখেতে ট্ৰিটমেণ্ট হৈ ভাল পালে বাকীকেইজন। এতিয়া আপুনি আমাৰ যিখিনি জেগাত আমাৰ এইকেইটা ডিমৌ গেলেকী এৰিয়াত 4জন 3জন ওলাইছে, তেনেকুৱা প্ৰত্যেক আমি গাঁওবিলাকত আমাৰ হেল্থ ৱৰ্কাৰ দি পেলাই এইবিলাক তাৰ ওচৰৰ পাজত 10-12 ঘৰ মানুহ গোটেই ছাৰ্ভে কৰাইছোঁ, ফগিং কৰাইছোঁ, ITBN কৰিছোঁ, মানে য'ত
মস্কিটো মানে আঁঠুৱাবিলাক ঔষধীকৰণ বুলি যিটো কয় ঔষধীকৰণ কৰাইছে আশা দি পেলাই তাত গোটেইখিনি মানুহ আৰু এৱাৰনেছ এইটো আমাৰ ৰাজ্যৰ প্ৰতি আৰম্ভ যেতিয়া এইটো সময়ত যিহেতু সদায় এইটো সময়ত দেখা যায় ইয়াত জাপানীজ এনকেফেলাইটিছ বেজিও 80-90% মানুহে লৈছে তথাপি বেমাৰটো ওলাই থাকে কিন্তু যিটো বেজি লোৱা মানুহবিলাকৰ যিটো মৰ্টেলিটিটো কম হয় মানুহ নমৰে আমি দেখি আছোঁ বহুত বছৰ ইয়াতে সেইকাৰণে যিকেইজি মানুহ থাকি গৈছে আমি কৈছোঁ এইবিলাক জাপানীজ বেজি আছে ইয়াতো আমি এইটো ব্যৱস্থা কৰি দিব পাৰোঁ কিন্তু মানুহ আহি ল'বলৈ আমি সদায় আমি আহ্বান কৰি আছোঁ বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে গোৱালপাৰাত যোৱা নিশা হাতীৰ উপদ্ৰৱ চলিল ধনুভাঙা অঞ্চলত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ধনুভাঙাৰ লেটেকুপাৰা গাঁৱত বন্যহস্তীয়ে যোৱা নিশা ভাঙিলে কেইবাটাও বাসগৃহ খাদ্যৰ সন্ধানত জাকৰ পৰা ফালৰি কাটি অহা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰাৰ লগতে সাঁচতীয়া ধান চাউল খায়ো তহিলং কৰিলে গাঁওখনত চৰকাৰৰ পৰা পোৱা পকী আৱাসগৃহ ভাঙিও তাণ্ডৱ চলালে বন্যহস্তীৰ জাকটোৱে হাতী অহাৰ উমান পাই কথমপি দৌৰি প্ৰাণ ৰক্ষা কৰিলে কেইবাটাও পৰিয়ালে বন্যহস্তীয়ে প্ৰায় অঞ্চলটোত উপদ্ৰৱ চলায় যদিও বন বিভাগে গাঁওবাসীক সঠিকভাৱে সুৰক্ষা নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৰংজুলিৰ বিভিন্ন অঞ্চলত নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে বন্যহস্তীৰ উপদ্ৰৱ উল্লেখযোগ্য যে লাডেন নামৰ হাতীটোৱে জিলাখনত এনেদৰে অকলশৰে ঘূৰি ফুৰিছিল আৰু এনেধৰণে উপদ্ৰৱ চলাই ফুৰিছিল হাতীটোৰ মৃত্যুৰ পিছত এই হাতীটোৱেও ঠিক তেনেধৰণে এটা ৰূপ ধাৰণ কৰিছে বুলি ৰাইজে ক'ব বিচাৰিছে যোৱা নিশাও আমাৰ ইয়াতে হাতী আহিছিলে ঘৰ দুৱাৰ ভাঙি আমাৰ পৰিয়ালবিলাকৰ মানে সা সম্পত্তি নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি মানে সম্পূৰ্ণ তছনছ কৰি পেলাই আছে মুছলপুৰৰ অৰ্ণিবিলত ভূটান পাহাৰৰ পাদদেশৰ পৰা বৈ অহা কালদিয়া নদীৰ খহনীয়া কালৰূপ ধাৰণ বিগত কেইবা বছৰ ধৰি ভূটানৰ পৰা বৈ অহা কালদিয়া নৈৰ খহনীয়াই বিস্তৰ ক্ষতি সাধন কৰি আহিছে বৃহত্তৰ অঞ্চলটোত খহনীয়াৰ ফলত গাঁওখনৰ বহু পৰিয়ালে নিজৰ কৃষিভূমি তামোল বাৰী হেৰুৱাই সৰ্বশান্ত হৈ পৰিছে বাৰিষা আহিলে খহনীয়াৰ আতংকই খেদি ফুৰে গাঁওখনৰ ৰাইজক ইতিমধ্যে খহনীয়াত কেইবাটাও পৰিয়ালৰ চোতাল পোৱাত নৈ পৰীয়া ৰাইজে এতিয়া হাহাকাৰ অৱস্থাত জীয়াই থাকিবলগীয়া হৈছে কাৰণ কোন সময়ত মাটি ভেটি জাহ যায় তাৰ কোনো ধৰণৰ ঠিকনা নাই 1 কিলোমিটাৰমান দীঘল বহুত গৰাখনীয়া হৈছে আৰু বহুতজনক মাটি মানে এই নদী কালদিয়া নদী চেছ কৰি ফেলছে তাৰে মাজত আমাৰ এইখিনিত এটা ঘৰ আছিল এইখিনিত এটা ঘৰ আছিল আগেদি এটা ঘৰ আছিল ঘৰটোৱে উঠাই নি গ'ল আমি বিটিআৰ প্ৰকাশ ৰাজ্যক চৰকাৰক জনাই আছোঁ কি আমাক অতি সোনকালে ৰঙিয়াৰ জ্যোতিস্মিতা তালুকদাৰৰ ৰং তুলিকাৰ পৰশত পেলনীয়া সামগ্ৰীয়ে পাইছে এক নতুন ৰূপ এগৰাকী প্ৰতিভাৱান ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী জ্যোতিস্মিতাই চিত্ৰ অংকন কৰিছে শিল্পী সাহিত্যিক ৰাজনৈতিক নেতা আদি বিশেষকৈ পেলনীয়া সামগ্ৰীৰ চিত্ৰ অংকন কৰিছে উদীয়মান ছাত্ৰী জ্যোতিস্মিতাই পেলনীয়া বটল টেমাৰ ঢাকনি পাথৰ কাপ প্লেট কণীৰ বাকলি গিলাচ আদিত নেলছন মেণ্ডেলা মহাত্মা গান্ধীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গ পাপন আদিকে ধৰি বহু কিংবদন্তি আৰু জনপ্ৰিয় শিল্পী ৰাজনৈতিক নেতাৰ চিত্ৰ অংকন কৰিছে লকডাউনৰ বাবে বিদ্যালয় বন্ধ থকাত অতি কম খৰচত আৰু সীমিত সাধনেৰে দৰিদ্ৰ পৰিয়ালৰ সন্তান জ্যোতিস্মিতাই উদ্ভাৱনী শক্তিৰ পৰিচয় দিছে আজৰি সময়ত ৰং তুলিকাৰে প্ৰচুৰ সম্ভাৱনাময়ী এই ছাত্ৰীগৰাকীয়ে এনেদৰে নিজৰ উদ্ভাৱনী শক্তিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে কিন্তু ধনৰ অভাৱৰ বাবে প্ৰতিভা থকাৰ পিছতো যেন থমকি ৰ'বলগীয়া হৈছে জ্যোতিস্মিতাই ছাত্ৰী হিচাপেও অতি মেধাৱী জ্যোতিস্মিতাৰ ভৱিষ্যতে এগৰাকী অধিবক্তা হোৱাৰ মন বটল আৰ্ট কৰিছোঁ শিলত কৰিছোঁ কণীৰ বাকলিত কৰিছোঁ কলপাতত কৰিছোঁ আৰু বিস্কুটৰ ঢাকনি টেমাৰ ঢাকনি যিকোনো ধৰণৰ টেমাৰ ঢাকনি তাতো কৰিছোঁ বহুত ধৰণৰ বহুত আৰ্ট কৰিছোঁ লকডাউনৰ সময়ত মই এবাৰ HS ফাইনেল দিলোঁ হয় কিন্তু এক্সামটো নহ'লে তাৰ উপৰিও মই বহুতখিনি সময় পালোঁ মই ভাবিলোঁ যে সময়খিনি অপচয় নকৰি পিনে মই সময়ৰ সৎব্যৱহাৰ কৰিলোঁ ভাবিলোঁ যে ময়ো মানে এইটো কৰি পোৱা নাছিলোঁ সুপাৰী গৰুৰ পাছত এবাৰ ৰাজ্যত ৰাসায়নিক সাৰৰ সিন্ডিকেট নীতি বৰ্হিভূতভাৱে ৰাসায়নিক সাৰ মজুত কৰি ৰাজ্যত সাৰৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি আহিছে সিন্ডিকেট চক্ৰই মেৰাপানীত এনে এক বৃহৎ সাৰৰ সিন্ডিকেট ফাদিল কৰিলে গোলাঘাট জিলা প্ৰশাসনে মেৰাপানীৰ এজন ব্যৱসায়ী বাসগৃহৰ চৌহদৰ গুদামত অতৰ্কিত অভিযান চলাই গোলাঘাট প্ৰশাসনে জব্দ কৰিলে প্ৰায় 1500 বেগ ৰাসায়নিক সাৰ মেৰাপানীৰ AD এগ্ৰ নামৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সোমেশ্বৰ বৰাই কৃষি বিভাগৰ চকু তুলি দি দীৰ্ঘদিনীয়া সাৰৰ সিন্ডিকেট চলাই আহিছিল বিভিন্ন জিলাৰ পৰা গোপনে ট্ৰাকে ট্ৰাকে সাৰ আনি অবৈধভাৱে মজুত কৰাৰ অভিযোগ পূৰ্বৰে পৰা সোমেশ্বৰ বৰাৰ বিৰুদ্ধে আছিল
সোমেশ্বৰ বৰাই গ্ৰামাঞ্চলৰ কৃষকৰ পৰিৱৰ্তে একাংশ চাহ বাগিচালৈ অধিক মূল্যত সাৰ যোগান ধৰি অধিক মুনাফা লুটি আহিছিল বৃহস্পতিবাৰে চলোৱা অভিযানত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দণ্ডাধীশ জিলা কৃষি বিষয়া আৰু ৰাজহ চক্ৰ বিষয়া উপস্থিত থাকে ইতিমধ্যে ব্যৱসায়ী সোমেশ্বৰ বৰাক সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে উল্লেখযোগ্য যে ৰাজ্যত গঢ় লৈ উঠা এনে চিণ্ডিকেট চক্ৰৰ বাবে ৰাসায়নিক সাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গ্ৰামাঞ্চলৰ চহা কৃষকসকলে